আজি আমি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সমবেত হৈছোঁ। এই নিযুক্তি পত্ৰ প্ৰদানত বা এই 43 গৰাকীৰ ভিতৰত মেকানিকেল ইঞ্জিনিয়াৰ 16 গৰাকী, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 11 গৰাকী, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ 8 গৰাকী, এনভাইৰনমেণ্টেল অভিযন্তা 6 গৰাকী আৰু চিভিল ইঞ্জিনিয়াৰ 2 গৰাকী। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। অসমৰ পৌৰ প্ৰশাসন বা আমাৰ পৌৰ নিগম নিকায়সমূহত এটা সময়ত টেকনিকেল মেনপাৱাৰৰ একেবাৰে অভাৱ আছিল আৰু কাৰ্যত এজন বা দুজন জুনিয়ৰ ইঞ্জিনিয়াৰ পৰ্যায়ৰ অভিযন্তাৰে আমি সমগ্ৰ নগৰ প্ৰশাসনটো পৰিচালনা কৰিছিলোঁ। সময়ৰ গতিৰ লগত আমাৰ ৰাজ্যখন সলনি হৈছে। এখন গ্ৰাম্য অৰ্থনীতি বা সম্পূৰ্ণ গ্ৰামীণ ৰাজ্যৰ পৰা লাহে লাহে আমি আৰবানাইজেশ্যনৰ পথলৈ আগবাঢ়িছোঁ। আগতে অসমত এখন পৌৰ নিগম আছিল, এতিয়া আমাৰ ৰাজ্যত 3খন পৌৰ নিগম সম্ভৱ হৈছে আৰু নতুনকৈ কেইবাটাও অঞ্চলক আমি মিউনিচিপালিটি বা আৰবান এৰিয়া হিচাপে ঘোষণা কৰিছোঁ। যেতিয়া ৰাজ্যত পৌৰ নিগম নিকায় বা নগৰীয়াকৰণৰ এটা ধাৰা আৰম্ভ হয়, তেতিয়া বহুবোৰ প্ৰত্যাহ্বানৰো আমি সন্মুখীন হ'ব লাগে। আৰবান ছলিড ৱেষ্ট মেনেজমেণ্টৰ পৰা ড্ৰেইনেজলৈকে আৰু হাউচিং প্লেনিঙৰ পৰা ফায়াৰ ব্ৰিগেডলৈকে লাহে লাহে আমি জটিল সমস্যাসমূহৰ সন্মুখীন হ'বলগীয়া হৈ গৈ থাকে। বিভিন্ন মহানগৰ বা নগৰত পৰম্পৰাগত দুতলীয়া বা চাৰিতলীয়া বিল্ডিঙৰ পৰিৱৰ্তে যেতিয়া 80 ষ্টৰীড, 80 ষ্টৰীড, 100 ষ্টৰীডৰ বিল্ডিংবিলাক আহিবলৈ আৰম্ভ কৰে, তাৰ লগত বহুবিলাক প্ৰত্যাহ্বানো আমাৰ সন্মুখত দেখা দিয়ে। কেইদিনমান আগতে গুৱাহাটীত এটা কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টত অগ্নি বা ফায়াৰ দুৰ্ঘটনা হোৱাৰ পিছত তাক নুমাবলৈ আমি প্ৰায় 24 ঘণ্টাতকৈ বেছি সময় যুঁজ দিবলগীয়া হৈছিলে। আমাৰ অসমত পাহাৰীয়া, বিশেষকৈ আমাৰ বহুকেইখন নগৰ মহানগৰ পাহাৰৰ মাজত সৃষ্টি হোৱা কাৰণে পানীৰ পৰিবহণ বা পানীৰ সৰবৰাহ, আৰ্টিফিচিয়েল ফ্লাড, কৃত্ৰিম বানপানী আদি আমাৰ নগৰীয়া প্ৰশাসনত এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। তাৰ লগে লগে আমাৰ নগৰীয়া প্ৰশাসনত বিত্তীয় ব্যৱস্থাও এটা অত্যন্ত জটিল ব্যৱস্থা। ইয়াৰ আগলৈকে আমি যিহেতু অসমত মিউনিচিপালিটি যথেষ্ট নাছিলে, সেইকাৰণে চৰকাৰৰ পৰা পোৱা অনুদানেৰে মিউনিচিপালিটিসমূহ আমি চলোৱাৰ ব্যৱস্থা কৰিছিলোঁ। ভাৰত চৰকাৰে এতিয়া গুৰুত্ব আৰোপ কৰিছে যে নগৰ প্ৰশাসন বা নগৰসমূহ নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগে। তাৰ পৰিপ্ৰেক্ষিতত ফাইনেন্সিয়েল মেনেজমেণ্টটো এটা ডাঙৰ বিষয় হৈ আমাৰ সন্মুখত দেখা দিছে। প্ৰপাৰ্টি টেক্স বা প্ৰপাৰ্টি টেক্সৰ লগত জড়িত সমগ্ৰ বিষয়টোক সুশৃংখলিত কৰা এটা আমাৰ সন্মুখত ডাঙৰ দায়িত্ব হিচাপে থিয় দিছে। যোৱা কেইটামান বছৰত আমি এই সমস্যাসমূহৰ লগত যুঁজিবলৈ আমি চেষ্টা কৰিছিলোঁ। আজি আমি GIS ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ, ডিজিটেল আত্মমূল্যায়ন আৰু স্বচ্ছ হিচাপৰ জৰিয়তে পৌৰ নিগম নিকায়সমূহৰ
ৰাজহ আমি 30% বিক্ৰী কৰিব পাৰিছোঁ। QR কোডৰ জৰিয়তে ধন আদায়, SMS এলাৰ্ট, আত্মসহায়ক গোটৰ জৰিয়তে কৰ সংগ্ৰহৰ ব্যৱস্থাই পৌৰ প্ৰশাসনত স্বচ্ছতা আনিছে। বিভাগীয় সঞ্চালকালয়তো এটা সম্পূৰ্ণ ডিজিটেল প্ৰশাসন ব্যৱস্থা স্থাপন কৰা হৈছে। ইউনিফাইড মিউনিচিপাল পৰ্টেলৰ জৰিয়তে নাগৰিকক সেৱা আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হৈছে। UPWOG ডাবল এন্ট্ৰি এক্ৰুৱেল একাউণ্টিং ছিষ্টেমৰ জৰিয়তে আমি বিত্তীয় স্বচ্ছতা আৰু জবাবদেহিতা আনিবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ লগে লগে আমি পৌৰ নিগম নিকায়সমূহত কাম কৰা কৰ্মচাৰীসকলক যাতে আমি এটা সুবিধা বা নিশ্চিত ছাৰ্ভিচ কণ্ডিশ্যন দিব পাৰোঁ, তাৰ বাবে কেইটামান দিন আগতে আমি 644 গৰাকী পৌৰ কৰ্মীৰ চাকৰিক আমি প্ৰাদেশিকৰণ কৰিছোঁ। আটাইবোৰ পৌৰ নিগম নিকায়তে এটা সংহত ব্যৱস্থা আনিবৰ বাবে ৰাজ্য চৰকাৰে কেইটামান দিন আগতে আমি গোটেইকেইটা পৌৰ নিগম নিকায়তে বহু ধৰণৰ আমি নিযুক্তি আৰম্ভ কৰিছিলোঁ। বিশেষকৈ এক্সিকিউটিভ অফিচাৰৰ বাবে আমি 96 গৰাকী কাৰ্যবাহী বিষয়া নিযুক্তি দিছিলোঁ। আগতে আমাৰ পৌৰ নিগম নিকায়সমূহত এক্সিকিউটিভ অফিচাৰ স্থায়ী নাছিলে, কোনোবা এজন মেজিষ্ট্ৰেটে তাৰ দায়িত্ব লৈছিলে আৰু অংশকালীন দায়িত্বৰ বাবে নগৰ প্ৰশাসনত গুৰুত্ব দিব পৰা নাছিলে। আমি কেইটামান দিন আগতে 96 এক্সিকিউটিভ অফিচাৰ এপইণ্টমেণ্ট দিছিলোঁ। নগৰীয়া বিত্তীয় সেৱা ব্যৱস্থাটোক সুশৃংখলিত কৰিবৰ বাবে 100 গৰাকী আমি ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ নিযুক্তি দিছিলোঁ আৰু সেই সময়তে আমি 96 গৰাকী চিভিল ইঞ্জিনিয়াৰো নিযুক্তি দিছিলোঁ। আজি আমি মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্ট আদিৰ লগত জড়িত আমাৰ মেন পাৱাৰ মিউনিচিপালিটিসমূহত ইনফিউজ কৰি আমি মিউনিচিপালিটিসমূহক বা পৌৰ নিগম নিকায়সমূহক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। আজিৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ এটা ডাঙৰ গুৰুত্ব যে এই নিযুক্তি পোৱা মেন পাৱাৰ বা যুৱক যুৱতীসকলে আমাৰ ৰাজ্যৰ নগৰীয়া প্ৰশাসন ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব। যোৱা 5টা বছৰত আমি দেখিছোঁ যে আমাৰ ৰাজ্যত স্বচ্ছ নিযুক্তি আৰু নিযুক্তিৰ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলক শিক্ষা গ্ৰহণৰ পিছত আমি যাতে উপযুক্ত কৰ্মসংস্থাপন দিব পাৰোঁ, তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলোঁ। তাৰ পৰিণাম স্বৰূপে বৰ্তমানলৈকে আমাৰ যোৱা 5টা বছৰৰ শাসনকালত আমি 1,41,984 গৰাকী যুৱক যুৱতীক আমি বিভিন্ন বিভাগত নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ। আজি প্ৰদান কৰা এই নিযুক্তিৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,42,029 গৰাকীলৈ বৃদ্ধি পাব। মই মাত্ৰ দুটা কথাৰে নমস্কাৰ ছাৰ-বাইদেউসকল, আপোনালোকে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ মন্তব্য শুনিলে আৰু নিকা আৰু স্বচ্ছভাৱে নিযুক্তিপ্ৰাপ্ত বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ যি তেওঁৰ নিকা আৰু স্বচ্ছভাৱে নিযুক্তি প্ৰদান কৰিছে, লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীসমূহৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আন্তৰিকতাৰে তেওঁ যেনেদৰে আগবাঢ়িছে আৰু বিভিন্ন সমস্যাৰ সমাধান কৰিছে, এই ক্ষেত্ৰত সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ৰ তথা অসম চৰকাৰৰ প্ৰচেষ্টাক শলাগিব লাগিব। আশা কৰা হৈছে আগন্তুক দিনত অসম চৰকাৰৰ বিভিন্ন ধৰণৰ কৰ্মচাৰীসকলৰ গ্ৰেড পেৰ সমস্যা, মাষ্টাৰ ৱৰ্কচাৰ্ছ বা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সমস্যা বা নিয়মীয়া কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ গ্ৰেড পেক লৈ হোৱা সমস্যা, এই সকলোখিনি সমস্যাৰ ক্ষেত্ৰত
এক সমাধান সূত্ৰ নিশ্চয় ওলাব বুলি আমি আশা কৰিব পাৰোঁ আৰু এনেদৰেই নিকা আৰু স্বচ্ছ নিযুক্তিৰে অসমক আগবঢ়াই নিয়াৰ যি প্ৰতিশ্ৰুতি তেওঁ পালন কৰি আহিছে সেই প্ৰতিশ্ৰুতিৰ আগন্তুক দিনতো অব্যাহত থাকিব বুলি আমি আশা ৰাখিব পাৰোঁ লগতে ৰাজ্যৰ বিভিন্ন বিভাগৰ কৰ্মী নিয়মীয়াই হওক ঠিকাভিত্তিকেই হওক মাষ্টাৰেই হওক বা ৱৰ্কচাৰ্জেই হওক তেওঁলোকৰ ক্ষেত্ৰত সমস্যাসমূহ যাতে সমাধান হয় আপোনালোকৰ মতামত নিশ্চয় জনাব ধন্যবাদ